হৈ গ'ল এইখিনি আমাৰ জইন লগাই লোৱা মই দেখুৱাই আছো আপোনালোকক আসলতে ঠাইটো যে কম মেচিনৰো বা তেনেকে সেইভাবে বস্তুখিনি অকমান সেই হয় তথাপিও চাব এইখিনি আমাৰ হৈ গ'ল দুয়োটা সাইড জইন লগাই লোৱা আৰু লগতে হাতখনো লগাই লোৱা হৈ গ'ল দেখিছে ইমানখিনি এতিয়া কি কৰিম জানেনে সাইডটো নহলে লৰচৰ হৈ থাকে যে গতিকে সাইডটো ভাল সাইডৰ পৰা চিলাই এটা মাৰি ল'ব পিছত আমি ফিটিং কৰোতে উলুটা সাইডৰ পৰা চিলাই মাৰিম বা ফিটিং কৰিম প্ৰথমতে ভাল দিশৰ পৰা আপোনালোকে মুৰেৰে চিলাই এটা মাৰি ল'ব এনেকৈ তেতিয়া আৰু লৰচৰ নহয় বা খুব সুন্দৰ হৈ থাকিব ফিটিংটো আমি পিছত কৰিম এনেকৈ চিলাইটো মাৰি যিখিনি অসমান বা অগা দেৱা সেইখিনি ধুনীয়াকৈ কাটি এনেকৈ সমান কৰি ল'ব দেখিছেনে হৈ গ'ল এতিয়া আমাৰ আনটো সাইডো মই চিলাই লৈছো এয়া দুয়োটা সাইড চিলাই লোৱা হৈ গ'ল দেখিছে এতিয়া বুকুৰ পটি মাৰিম আমি বুকুৰ পটিটো মাৰি লম মৰাৰ আগতে যিখিনি এনেকৈ অসমান বা বিশৃংখল হৈ থাকে সেইখিনি চিজিল কৰি ল'ব লৈ আপোনালোকে এনেকৈ বুকুৰ পটিৰ বাবে কাপোৰখন উলিয়াই ল'ব উলিয়াই ইয়াতে আপোনালোকে 3 ইঞ্চি জোখত কাপোৰখন ললে হ'ল মই গোটেইখিনি জোখমাখ সহ আপোনালোকক দেখুৱাইছো 3 ইঞ্চি জোখত লৈ এনেকৈ ভাঁজ কৰি দিব যিখিনি অসমান কাটি ল'ব ভাঁজ কৰি এইটো কিন্তু আমাৰ যেটো সাইডত আমি হুপ লগাম সেইটো সাইডহে হুপ লগোৱা সাইডটো আমি এনেকৈ চিলাম মই দেখুৱাই গৈছো আগৰ চিলনিত দেখুৱা মতেও আমি চিলাব পাৰো আৰু এনেকৈও চিলাব পাৰো দুটা ধৰণে চিলাব পাৰো এইটো হৈছে আমাৰ হুপ লগোৱা সাইড মই কৈছো আপোনালোকক মানে আমাৰ এইটো হৈছে ৰাইট সাইড হলে এইখিনি এনেকৈ চিলাই ললো চিলাই পেলাই চাব এনেকৈ ল'ব লৈ এনেকৈ মাৰিব মুৰণিটো আৰু ইফালে এনেকুৱা হ'ব লাগিব এইটো আমাৰ হুপ লগোৱা সাইড যাতে সমান হয় সেইটো নজৰ ৰাখিব এয়া দেখিছেনে এনেকুৱা হ'ব লাগিব অসমানখিনি কাটি ল'ব ধুনীয়াকৈ হৈ গ'ল ওপৰেৰে আৰু এটা চিলাই মাৰি দিব এনেকুৱা হ'ব লাগিব হুপ লগোৱা সাইডটো দেখিছে আসলতে আগ্ৰহেৰে কামবোৰ কৰিলে খুব সুন্দৰ হয় আৰু পাৰফেক্ট হয় আদাতে যিহেতু মোৰ ৰৈছিল মই সেইভাবে কৰি দিলো হৈ গ'ল এবাৰ আমি আনটো সাইড চিলাম আনটো সাইডত আকৌ আমি এনেকে ল'ব নালাগে এইটো আমাৰ হুপ লগাম ইফালে এইটো সাইড এইটো ৰাইট সাইডটো আৰু লেফট সাইডটো আমাৰ চাব এনেকৈ ললো লেফট সাইডৰ কাপোৰখন আকৌ আমাৰ ইমান নালাগে 3 ইঞ্চি নালাগে লেফট সাইডৰ কাপোৰখন আপোনালোকে 1.5 ইঞ্চি ললে হ'ল 1.5 ইঞ্চি জোখত ল'ব কাৰণ লেফট সাইডে আমি তেনেকৈ মুৰণি দিব লগা নহয় যিহেতু এনেকৈ লৈ চিলাই মাৰি
1.5 ইঞ্চি বা 2 ইঞ্চি ল'ব আৰু মুঠতে, কিন্তু 3 ইঞ্চি নালাগে, যেনেকৈ আমি ৰাইট চাইডত লৈছোঁ। ইফালে আমি হুক লগোৱাৰ কাৰণে দড়িটো লগাম, সেইটো চাইড আমাৰ। হৈ গ'ল। এতিয়া চাব, এতিয়া ইয়াতে ডাইৰেক্ট এনেকৈ দিব লাগিব, দেখিছেনে? ডাইৰেক্ট এনেকৈ দিব লাগিব, দি পেলাই আমি চিলাইটো মাৰিম। কোনো ধৰণৰ ইয়াতে পটিৰ প্ৰয়োজন নাই। এয়া দেখিছে, এইটো হৈছে ইফালে আমি দড়ি লগোৱা চাইড। আশা কৰোঁ সকলোৱে ধুনীয়াকৈ বুজি পাইছে। এতিয়া আমি তলৰ পটিটো লগাম। তলৰ পটিটো লগোৱাৰ আগত ব্লাউজটো এবাৰ পাৰি পেলাই চাব, যদি অসমান হৈছে সেইখিনি সমানকৈ কাটি ল'ব। এতিয়া তলৰ পটিটো মাৰিম। তলৰ পটিৰ বাবে মোৰ এইটো কালাৰ নাই, সেইবাবে মই এইটো কালাৰে লৈ লৈছোঁ। একো কথা নাই, তলত থাকিব। গতিকে এয়া 1.5 ইঞ্চি জোখত আপোনালোকে লৈ ল'ব কাপোৰটো। লৈ পেলাই যদি জইন দিব লাগে জইন দি ল'ব, আৰু যদি নালাগে ডাইৰেক্ট কাপোৰখনে ল'ব। আৰু ইয়াতে মই ব্লেক কালাৰৰ মানে কলা পাইপিং দি দেখুৱাম আপোনালোকক। এই কাপোৰখন এনেকৈ ভাঁজ কৰি ল'ব, তেতিয়া ফিনিচিংটো ধুনীয়া হয়। এয়া এনেকৈ আমি এতিয়া চিলাই যাম। সমানকৈ চিলাই যাব মাথো, যাতে অকমানো ক'তো আপোনালোকৰ অগা দেৱা নহয়। কৈছো নহয়, ফিনিচিঙৰ ওপৰতে নিৰ্ভৰ কৰে আচলতে ব্লাউজটো কেনেকুৱা হ'ব। এয়া, আৰু যদি আপোনালোকৰ কাৰোবাৰ ওচৰতে ঘৰ হ'লহেঁতেন, তেতিয়াহ'লে কেতিয়াবা অফলাইন ক্লাছতে মই কৰি দিলোহেঁতেন, তেতিয়া সুবিধা হ'লহেঁতেন। যিসকলে বুজি পোৱা নাই, তেনেকৈ দুগৰাকী আহে, ভণ্টি আৰু সম্বন্ধত বৌয়ে হয়। পিছত গম পালো, ভাল লাগে আচলতে মুখামুখি হ'ব পাৰিলেও আপোনালোকৰ। এনেকৈ ধুনীয়াকৈ এয়া পুৰা জোখৰ হৈছে বাবে মই জইন নিদিলো। এনেকৈ চিলাম। হৈ গ'ল। এতিয়া লুটিয়াই পেলাই আমি ফিনিচিংটো কৰিম। এইখিনি এনেকৈ দিব, এইখিনিতো বাৰু সকলোৱে জানে। এনেকৈ যাতে তলৰ কাপোৰটো ওলাই নাথাকে সেইটো নজৰ ৰাখি পেলাই চিলাব, আৰু ইস্ত্ৰি কৰি কৰি চিলালে খুবেই ভাল। এনেকৈ সমানকৈ খুব ধুনীয়াকৈ চিলাই যাব। এটা চিলাই মাৰিব, দুটা চিলাই মাৰিব নালাগে। এইবোৰ এনেদৰে আজি মই স্কিপ নকৰাকৈ দেখুৱাইছোঁ, কাৰণ যাতে সকলোৱে বুজি পায়। এনেকৈ লুটিয়াই লোৱাৰ ফলত আৰু আমি এক্সট্ৰাকৈ লুটিয়াব লগা হোৱা নাই, ফিনিচিংটো ভাল হৈছে। পাইপিংটো লগালেহে ব্লাউজটো আচলতে ব্লাউজ হয়, নহ'লে চিলাই থাকিলে আপোনাৰ নহয়। এইখিনিতো খুব ধুনীয়াকৈ এনেকৈ লৈ লক কৰি দিব। এয়া দেখিছেনে তলৰ পটিটো হৈ গ'ল।
এইটো আপোনালোকৰ গাঁঠি এটা দি ল'ব যদি এনেকৈ সূতা দুডাল ওলাই থাকে তেতিয়া আৰু খুলি নাযায় এয়া এতিয়া পাইপিংটো লগাম তাৰ পিছত ফিটিং কৰিম গোটেও ফিটিং কৰি ল'ব পাৰে কিন্তু পাইপিংটো লগাম আৰু পাইপিংটো লগোৱাৰ সময়ত কেতিয়াবা কি হয় এইখিনি যিহেতু আমাৰ কাটি দিয়া হয় যাৰ ফলত এনেকৈ চিলাইটো ফুল খালে সেইখিনি আপোনালোকে চিলাই দি ল'ব পুনৰবাৰ তাৰপিছত আমি ব্লেক কালাৰৰ পাইপিং লগাম যিহেতুকে পাইপিঙৰ কাপোৰ কিনিব পাই আপোনালোকে লৈ ল'ব যেনেকুৱা ধৰণৰ ফুল আছে বা যেনেকুৱা ধৰণৰ পাইপিং দিব বিচাৰে এইটো বহুতে বেকা বেকিকে কাটে একো বেকাকে কটাৰ প্ৰয়োজন নাই যদি পাইপিংটো আপোনালোকে খুব সুন্দৰ ফিনিচিং হোৱাটো বিচাৰিছে বা বটিকৰ নিচিনা বা ধৰি লওক পাটৰ কাপোৰবোৰ চিলালে যেনেকে দিও তেনেকে দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কিমান জোখত ল'ব মই সেইটো কৈ দিওঁ ইয়াৰ আগৰ ভিডিঅ'টোত মই অকমান ডাঙৰকৈ ল'ব দিছিলো কাৰণ নতুন কাৰণে কিন্তু একেবাৰে পাৰফেক্ট হ'বৰ কাৰণে এয়া 1 ইঞ্চি বা তাতকৈ অকমান বেছি 1 ইঞ্চি ল'লে হ'ল লৈ পেলাই পাইপিংটো বনালে খুব সুন্দৰ জোখৰ আৰু পাৰফেক্ট হ'ব জইন দিব লাগিব বাবে মই চিলাই লৈছো এয়া জইন দিব লাগে কাৰণে মই চিলাই লৈছো এনেকৈ মাজতে সূতা হে গলে যে কিমান খং উঠে না দুটা ববিনত আপোনালোকে ভৰাই ল'ব তেতিয়া সেইটো খং নুঠে এয়া এনেকৈ এতিয়া আমি পাইপিংটো লগাম মূৰৰ পৰা আনিব চিলাইটো খালি মূৰত নামাৰিব সেইটো মই বাৰে বাৰে কওঁ সকলোকে কওঁ অকমান আঁতৰৰ পৰা মাৰিব গোটেই সাইডটো চিলাই মাৰি যাব ৰাউন্ড নেকত কোনো প্ৰবলেম নাই আসলতে 3 কোণীয়া 4 কোণীয়া বা তেনেকৈ কোণীয়া ব্লাউজৰ অকমান চাব লগা হয় এইদৰে গোটেই সাইডটো মই লগাই লম এয়া হৈ গ'ল চাৰিও বাউণ্ডাৰীত আমাৰ লগাই লোৱা কলা কাপোৰটো মানে পাইপিঙৰ কাপোৰটো এতিয়া আমাৰ যেটো ৰাউন্ড নেকৰ এই দুয়োটা পাৰ্ট মানে বেক সাইডৰ দুয়োটা পাৰ্টত আপোনালোকে এনেকৈ অকমান কাটি দিব কেনেকৈ কাটিব জানেনে এই টমডাল যে দেখিছে যাতে টমডাল আমাৰ ওলাই নাথাকে মানে টমডাল ধৰা জোখত আপোনালোকে কাটি দিব এই টমডাল ধৰা জোখত কাটিব টমডাল যাতে ওলাই নাথাকে তেনেকে আপোনালোকে কাটিব মূৰলৈকে মানে দুয়োটা সাইডতে এয়া এনেদৰে কাটি দিব দেখিছে ইমানখিনিয়ে কাম আৰু লগতে আপোনালোকে এনেকৈ চাৰিও সাইডটো কাটিব লাগিব কেঁচিৰ সহায়ত কাৰণ নহলে পাইপিংটো আমাৰ ফিনিশিং ভাল নহয় এয়া এনেদৰে চাৰিও সাইডটো এনেকৈ চাৰিও সাইডটো কাটি ল'ব লৈ পেলাই এতিয়া পাইপিংটো লগাম আমি চাব লগোৱাখিনি পাইপিং লগাওতেও বহুতৰে ভুল হয় যিহেতুকে এইডাল হৈছে টমটো আপোনালোকক মই দেখুৱাই দিছো টমটো এনেকৈ দিব পাৰি দি পেলাই লুটিয়াই দিব অকল টমৰ জোখতে চিলাইটো দিব টমতকৈ ডাঙৰকৈ নহয় টমটোৰ হিচাপতে আপোনালোকে ল'ব আৰু টমৰ জোখতে চিলাইটো দিব টমতকৈ ডাঙৰ হলে পাইপিং ফিনিশিং নহব অকমান টাইম লাগিব পাইপিংটো আপোনালোকৰ সঠিক হ'বৰ কাৰণে কাৰণ এই কামটোৱে পাইপিংটোৱে অকমান ব্লাউজটোৰ টাফ বা টান বুলি যেটো কয় পাইপিংটো ফিটিং কৰাটো বা ভালদৰে ফিনিশিং কৰাটো কিন্তু ভালকৈ মনোযোগ দিলে খুব সুন্দৰ হ'ব এনেকৈ মূৰেৰে চিলাইটো মাৰিব একেবাৰে মূৰেৰে একেবাৰে মূৰেৰে চিলাইটো মাৰি
গোটেই পাইপিংখিনি লগাব মই দেখুৱাই দিছো চাব মই যেনেকৈ দেখুৱাই দিওঁ ঠিক তেনেদৰে অকল তমটোৰ হিচাপতে পাইপিংটো আচলতে বহুত বেছি জুম কৰিবও পৰা নাযায় ৰ'ব আৰু অকমান মই জুম কৰি দেখুৱাই দিওঁ আপোনালোকক চাব মই জুম কৰি দিছো যিমানখিনি পাৰি এনেকৈ লৈ একেবাৰে আপোনালোকে পাইপিঙৰ মূৰেৰে মানে পাইপিঙৰ জোখত চাৰিও চাইডে মই দেখুৱাই দিছো গোটেইখিনি আচলতে অনলাইনত শিকোৱাৰ পিছতো যে আপোনালোকে ইমান সুন্দৰকৈ আগ্ৰহেৰে পাৰিছে মোৰ কাৰণে সেইটোৱে বহুত ডাঙৰ এটা কথা বা আজিলৈ বহুত কেইটা বেটছ মই কৰিলোঁ সকলোৱে ইমান সুন্দৰকৈ দেখুৱাইছে ব্লাউজবোৰ তাতকৈনো মোক আৰু কি লাগে সদায় আছো আপোনালোকৰ লগত মই পৰিয়াল বুলিয়ে ভাবো প্ৰত্যেককে প্ৰথমটো বেটছৰ পৰা 8 নম্বৰ 9 নম্বৰ বেটছলৈকে সকলোখিনি এতিয়াও আছে মই কোনোটো গ্ৰুপে মই নোহোৱা হ'ব দিয়া নাই এতিয়াও ভিডিঅ'সমূহ দিও এতিয়াও কথা পাতো এনেকৈ আৰু সদায় থাকিম কিবা এটা নতুন ডিজাইন পালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কাৰণ ময়ো যিহেতুকে ব্যস্ত থকা হয় তাৰ পিছতো মই সাহস কৰিছো কাৰণ মাৰ অসুখ ঘৰৰ সমস্ত কাম কৰিব লাগে বা গোটেইখিনি আৰু আপোনালোকে বুজিও পাইছে কথাটো বুজি পেলাই মোক কোনোদিন জোৰ কৰা নাই বা জোৰ জবৰদস্তি কৰা নাই এয়া এনেকৈ সেইটোৱে কথা ময়ো আপোনালোকৰ সমস্যা বুজিব লাগিব আপোনালোকেও বুজিব লাগিব এনেকৈ দেখিছেনে পাইপিংটো কিমান ধুনীয়া ফিনিচিং আছে আৰু কালাৰটোৰ সৈতে যে কিমান ভাল লাগিছে কলা দিয়াই নহয়নে আচলতে হাতখনতো দিব পাৰিলে ভাল লাগিলহেঁতেন কিন্তু হাতখনটো মই শিকাব লাগিব নহয় পাইপিং নিদিলে কেনেকৈ হাতখন চিলাব লাগে সেইবাবে মই গোটেইখিনি কভাৰ কৰি আপোনালোকক দেখুৱাই যাম এটা ব্লাউজতে যিমানখিনি ডিজাইন মই দিব পাৰো দিম অনাগত দিনতো ধৰি লওক যদি হাতখন পাফ ফুলা ডিজাইনৰ দিওঁ বেক চাইডটো মই আপোনালোকৰ কলাৰ থকা দিম তেতিয়া মোৰো গোটেইখিনি শিকোৱা যাব আৰু আপোনালোকেও শিকিব পাৰিব এনেকৈ মই দেখুৱাই গৈছো চাই যাব কথাখিনি কৈও আছো যদিও মূৰেৰে চিলাইটো মাৰি আৰু পাইপিঙৰ কামটো খুব লাহে লাহে কৰিব বাকীখিনি কাম যিমান স্পীডত কৰে কৰক কিন্তু পাইপিঙত কামটো মানে স্মুথলি কৰিব লাগিব দেখিছে কথা পাতোতে পাতোতে পাইপিং লগোৱাই হ'ল আৰু যেটো মই কাটি কাটি যে দিছো সেইটো কিন্তু স্কিপ নকৰিব সেইটো জৰুৰী নহলে পাইপিংটো ভাল ফিনিচিং নহব দাং খাই থাকিব বা আপোনাৰ ভাল নহব আৰু মুঠতে এনেকুৱা নহয় যে আপোনালোকক লাহে লাহে কৰিব দিছো পাইপিংটো মই বহুত স্পীডত কৰো পাইপিংটো সকলোৱে লাহে লাহে কৰিব লাগিব কাৰণ পাইপিঙৰ কামটোৱে হৈছে মিহি কাম যিমান জনা টেইলৰ হলেও এইখিনিত লাহে লাহে কৰিব লাগিব এয়া হল পাইপিংটো লগোৱা দেখিছে কেনেকুৱা হৈছে গম পাইছে কেনেকুৱা মিহি হৈছে এনেকুৱা হ'ব লাগিব প্ৰত্যেকৰে এতিয়া আমি ওলোটা ফালৰ পৰা যিহেতু কৰিব লাগিব ফিনিচিংটো এয়া এনেকৈ দিব মুৰণি মাৰি আৰু এনেকৈ কমকৈ কাপোৰ ললে যিটো মই ক'লো আপোনালোকক 1 ইঞ্চি 1.5 ইঞ্চি তেতিয়া আপোনালোকৰ পাইপিংটো খুব ধুনীয়া মিহি হয় যদি কাপোৰটো অকমান বেছিকৈ লওঁ কিন্তু নতুন সকলৰ কাৰণে অকমান দিগদাৰ হয় সেইবাবে মই প্ৰথম ভিডিঅ'টোত অলপ সৰহকৈ লৈ ডাঙৰকৈ দিব দিছিলো কিন্তু ফিনিচিঙৰ বাবে এনেকৈ দিব লাগিব খুব ধুনীয়াকৈ চাৰিও সাইডটো এনেকৈ চিলাই যাম
যিহেতু বুজি পাইছে এইখিনি মই চিলাই লৈ আপোনালোকক দেখুৱাই আছো কাৰণ ভিডিঅ'টো অলৰেডি বহুত দীঘল হ'লে নেটৰ বাবে ৰৈ যায় এনেকৈ এইখিনিলৈ বুজি পাইছে নহয় জানো এনেকৈ মৰণটো মাৰি মাৰি চিলাই যাব লাগিব গোটেইখিনি শেষৰখিনি হৈয়ে গ'ল শেষৰখিনিত খুব ধুনীয়াকৈ ফ্ৰণ্টৰখিনি সন্মুখৰখিনি নিচিনাকৈ ফিনিচিংটো কৰি দিব মৰণটো মাৰি ইয়াতে দুটা তিনিটামান চিলাই দিব যাতে চিলাইটো খুলি নাযায় হৈয়ে গ'ল ব্লাউজ দেখিছে এতিয়া আমি ফিটিং কৰিম ফিটিংটো কৰি লওঁ ৰ'ব আপোনালোকৰ যিমানখিনি ফিটিং লাগে শকতখিনি পুৰণা ব্লাউজ এটাত জোখ ল'ব আৰু মই পুৰণা ব্লাউজত জোখ লোৱা দিম বাৰু ভিডিঅ' দিম এতিয়া মই ব্লাউজটো ফিটিং কৰোঁ ৰছী লগোৱা বা ৰছী বনোৱা ভিডিঅ' মই দিম ইয়াৰ পিছত প্ৰথমতে এইটো ৰছী নলগালেও আপোনাৰ সেই নামি নাযায় কান্ধৰ পৰা পৰি নাযায় মই যি পদ্ধতিত আপোনালোকক কাটি দেখুৱাইছো চিলাই দেখুৱাইছো এনেকৈ চিলালে আৰু পৰি নাযায় এনেকৈ দুয়োটা সাইডে ফিটিংটো কৰি লম লৈ পেলাই ব্লাউজটো দেখুৱাই আছো ৰ'ব ভালকৈ এয়া ফিটিংটো এনেকৈ কৰিব দেখিছেনে কিমান ধুনীয়া ফিনিচিঙত হৈছে ইয়াতে কতো কোনো ধৰণৰ ওলাই থকা নাই একো নাই এইদৰে আপোনালোকে কৰিব আৰু এনেকুৱা পিছত কৰিবচোন আপোনালোকে চিলাবচোন বহুত ভাল হয় কটনৰ য'ত ইনাৰো লগাব নালাগে ইনাৰ লগোৱা বা লাইলিং লগোৱা এটা চিলাব চিলাই পেলাই এনেকুৱা পিছ যদি পাৰে আনিব তেতিয়া ভাল হ'ব আৰু মানে আপোনালোকে সুবিধা পাব ধুনীয়াকৈ এনেকৈ জোখটো চাই সমান পৰিমাণে যিহেতু চিলাব লাগিব হৈ গ'ল ফিটিং কৰা এয়া চাওক কিমান ধুনীয়া হৈছে ব্লাউজটো নহয় নে মই ভালদৰে দেখুৱাই আছো ৰ'ব পাৰি এনেকৈ চিলাব আপোনালোকেও মই তলত পাৰি ভালকে দেখুৱাই আছো ৰ'ব এয়া ব্লাউজটো হৈ গ'ল ৰেডি দেখিছে টিপ বুটাম লগোৱা হুপ লগোৱা মই এইবোৰ দেখুৱাম আপোনালোকক এয়া এনেকৈ আপোনালোকেও চিলাব পাৰিব লাগিব চাওক কিমান ধুনীয়া পাৰফেক্ট হৈছে পুনৰ নতুন ভিডিঅ'ৰে লগ পাম আপোনালোকেও চিলাব আৰু মোক দেখুৱাব এইটো সকলোৱে এইটো দেখুৱাৰ পিছতহে মই আন ভিডিঅ' আপোনালোকক দিম বা আন ব্লাউজ কাটিম কাৰণ প্ৰথমতে চিম্পলটো হ'ব লাগিব তাৰ পিছতহে বাকিবোৰ ভাল হ'ব এয়া ব্লাউজটো হৈ গ'ল ৰেডি দেখিছে টিপ বুটাম লগোৱা হুপ লগোৱা মই এইবোৰ দেখুৱাম আপোনালোকক এয়া এনেকৈ আপোনালোকেও চিলাব পাৰিব লাগিব চাওক কিমান ধুনীয়া পাৰফেক্ট হৈছে পুনৰ নতুন ভিডিঅ'ৰে লগ পাম আপোনালোকেও চিলাব আৰু মোক দেখুৱাব এইটো সকলোৱে এইটো দেখুৱাৰ পিছতহে মই আন ভিডিঅ' আপোনালোকক দিম বা আন ব্লাউজ কাটিম কাৰণ প্ৰথমতে চিম্পলটো হ'ব লাগিব তাৰ পিছতহে বাকিবোৰ ভাল হ'ব